চলিছে সংগ্রাম চলিছে অসম চৰকাৰ জয় হোম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম জিন্দাবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত জিন্দাবাদ বিজেপি চৰকাৰ লৈছে বিজেপি চৰকাৰ লৈছে বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ অসম চৰকাৰ হাই কেন্দ্ৰীয় চৰকাৰ জয় হোম বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক জিন্দাবাদ প্রধানমন্ত্রী হুঁশিয়ার এইটো আমি প্ৰথম কথা হ'ল আমি অসম চৰকাৰৰ যিখিনি ব্যৰ্থতা সেই ব্যৰ্থতাখিনি তেওঁলোকে যিখিনি ঢাক ঢোল বজায় উন্নয়নৰ ফুলজাৰি মৰা যিখিনি ঢাক ঢোল বজায় সেইখিনিক আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে প্ৰথমে আমি ধিক্কাৰ দিছোঁ কিয়নো যিসমূহ তেওঁলোকে নিৰ্বাচনী ইছ্যু তেওঁলোকে বান গৰাখহনীয়া সমস্যাৰ নিৰ্বাচনী ইছ্যু লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ল আৰু তাৰ পাছত তেওঁলোকে চৰকাৰ গঠন কৰিলে আৰু চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকৰ যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ সেই ডাষ্টবিনত পেলাই দিয়া নিচিনা হ'ল গতিকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ আজিৰ দিনত আপুনি চাওক আজি এতিয়া ফেব্ৰুৱাৰী মাহ এপ্ৰিলৰ পৰা আমাৰ বানপানীৰ এটা সমস্যাৰ সৃষ্টি হ'ব যিটো কেৱল নিৰ্দিষ্ট গুৱাহাটীতে নহয় সমগ্ৰ অসমৰ বিভিন্ন যিখিনি নদী আছে নৈ উপনৈসমূহ ফেনাফুটুকা বাঢ়ি আহিব যিখিনি দুৰ্বল মথাউৰি সেই মথাউৰিসমূহ মানে ভাগি যোৱাৰ আশংকা আছে কিন্তু বিগত সময়ত যদি আমি চাবলৈ যাওঁ যে চৰকাৰে প্ৰতিবাৰেই এই বাৰিষাৰ ঠিক আগে বা বাৰিষাৰ সময়ত কিছু ৰিলিফ প্ৰদান কৰি তেওঁলোকে সেই তাতে খালি দায় সাৰিব বিচাৰে এইটো কিন্তু কেতিয়াও মানে মানি লোৱা কথা নহয় এইটো সহ্য কৰা কথা নহয় আৰু তেওঁলোকে আজি দিছপুৰত তেওঁলোকে গাদীত বহি AC ৰুমৰ ভিতৰত বহি বিভিন্ন আলোচনা বিলোচনা বা বিভিন্ন ধৰণৰ কথা বতৰা কৰি আছে কিন্তু সেই বানপানীত যিসকলে ককবকাই আছে সেই বানপানীৰ সময়ত যিসকলে মানে অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিছে সেইসকলে সেই জনসাধাৰণৰ কথা তেওঁলোকে কিন্তু মুঠেও চিন্তা কৰা নাই আমি সেয়েহে আজি এই স্বচ্ছলৰ পৰা আমাৰ এই গণধ্বনি কাৰ্যসূচীৰ জৰিয়তে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যি আমাৰ যিটো বান আৰু গৰাখহনীয়া সমস্যা এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে হেঁচা দিয়ক আৰু কেন্দ্ৰীয় চৰকাৰক হেঁচা দি তেওঁলোকে এইটো অতি শীঘ্ৰে তেওঁলোকে এই আমাৰ দাবীসমূহ পূৰণ কৰক আৰু লগতে আমাৰ যিসমূহ অত্যাৱশ্যকীয় দ্ৰব্য সামগ্ৰী আছে খাদ্যদ্ৰব্যৰ পৰা বা আজি মেডিকেলৰ দৰৱ পাতিৰ পৰা বিভিন্ন সেই অত্যাৱশ্যকীয় দ্ৰব্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ কাৰণে আজি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁও অঞ্চলত যদি আপোনালোকে যদি চাবলৈ যায় দেখিব যে সাধাৰণ মানুহৰ জীয়াই থকাৰ যিটো তাৰণা সেই তাৰণাটো মানে দেখিলে খুবেই দুখ লগা গতিকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই যি অত্যাৱশ্যকীয় দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি হ্ৰাস কৰক অন্যথা কিন্তু অনাগত সময়ত কিন্তু আমাৰ এই জংগী আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম হয় আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ নেতৃত্বত আজি মূলতঃ অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু অসমৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আমি আজি গণধ্বনি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ মূল কথাটো হৈছে যে বিগত সময়ত অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে বহুবাৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অসমৰ বিভিন্ন জিলাত আমি গুৱাহাটীতো বাৰে দিছপুৰতো আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ বিভিন্ন সময়ত আমি স্মাৰকপত্ৰও প্ৰেৰণ কৰি আছোঁ আৰু বিজেপি চৰকাৰ যেতিয়া নেতৃত্বলৈ আহিছিলে চৰকাৰলৈ আহিছিলে সেই সময়ত বিজেপি চৰকাৰৰ এইটো এটা নিৰ্বাচনী ইছ্যু আছিলে যে অসমৰ বান গৰাখহনীয়া সমস্যাক তেখেতসকলে স্থায়ী সমস্যা হিচাপে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধানৰ ব্যৱস্থা
কৰিব। কিন্তু আজি তাৰিখত আজি 10টা বছৰ সম্পূৰ্ণ হ'ল এইখন চৰকাৰ অসমত, কিন্তু 2026 চনত নিৰ্বাচন পালেহি, কিন্তু এইখন চৰকাৰে কিন্তু আজি তাৰিখত বানগৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধান কৰিব পৰা নাই। বিগত সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে মুখ্যমন্ত্ৰী, সেই সময়তো তেখেতে ব্ৰহ্মপুত্ৰ খননৰ দৰে পাইলট প্ৰজেক্টৰ কথা তেখেতসকলে ঘোষণা কৰিছিলে। ঘোষণাবিলাক কিন্তু ঘোষণাতেই আছে, যিবিলাক তেখেতসকলৰ পৰিকল্পনাবিলাক কিন্তু পৰিকল্পনাতেই আছে, কিন্তু এইবিলাক কাৰ্যকৰী হোৱা নাই। আজি তাৰিখত বানমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তলৈ তেখেতে গৈছে, দেখিছে যে ব্ৰহ্মপুত্ৰৰ যিসমূহ উপনৈ আছে, নদী আছে, এইসমূহ যেতিয়া বাৰিষা আহে বাৰিষাত ভৰপৰ হৈ পৰে। তাত যিসমূহ মথাউৰি আছে, দীৰ্ঘদিনীয়া পুৰণি যিবিলাক মথাউৰিবিলাকৰ অৱস্থা আজি তাৰিখত ভগ্নাৱেশ, সেইবিলাক বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দুই এজেগাত তেখেতসকলে কামবিলাক কৰিছে, কিন্তু কামবিলাক অসম্পূৰ্ণ হৈ আছে। কাৰণ আজি তাৰিখত বাৰিষা আহিবলৈ আৰু 2 মাহ বাকী আছে। অসমত বাৰিষা অহাৰ লগে লগেই অসমৰ ৰাইজৰ বান পীড়িত ৰাইজৰ কি অৱস্থা হয় আমি আৰু নতুনকৈ ক'বলগীয়া নাই। গতিকে এই সময়তো এই বিভাগটোৱে যে আজি তাৰিখত এই উন্মুক্ত মথাউৰিসমূহ সম্পূৰ্ণ কৰি তুলিব পৰা নাই, ই হৈছে চৰকাৰখনৰ এটা ব্যৰ্থতা। আৰু লগতে যোগান বিভাগ, সদায় যোগান বিভাগৰ বিৰুদ্ধেতো প্ৰতিবাদ সাব্যস্ত হৈ আছে। আকাশলংঘী মূল্যবৃদ্ধি, আজি সৰ্বসাধাৰণ নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে দুবেলা দুসাঁজ পুষ্টিকৰ খাদ্য খাবৰ কাৰণে চিন্তা কৰিবলগীয়া এটা পৰিৱেশ অসমত হৈছে। বাৰে বাৰে তেখেতসকলক এইবিলাক বিষয়ে আমি জনাই থকাৰ পাছতো, প্ৰতিবাদ কৰি থকাৰ পাছতো তেখেতসকলে যে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় এইখন চৰকাৰৰ কাৰণে হ'ব নোৱাৰে। আৰু এটা কথা নিশ্চিত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে এটা কথা স্পষ্টকৈ জনাই দিছোঁ যে 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিষয়বিলাকৰ যদি স্থায়ী সমাধান অসমৰ ৰাইজে নাপায়, তেতিয়াহ'লে অসমৰ ৰাইজ কিন্তু এইখন চৰকাৰৰ লগত বা এই বিজেপিৰ লগত যে নাথাকিব, এইটো কথা নিশ্চিত। পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ফৰ্মেলি বহুবাৰ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি বিভিন্ন উজনি অসমত বিভিন্ন স্থানত যেতিয়া তেওঁ স্থানবিলাকলৈ গৈছে, তাত যেতিয়া তেখেতে পৰিভ্ৰমণ কৰিবলৈ যাওঁতেও মুখামুখিকৈ কেইবাবাৰো তেখেতৰ লগত আলোচনা কৰি বিষয়বিলাক আমি জনাইছোঁ। কিন্তু এইবিলাক তেখেতে সমাধান কৰাৰ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, কিন্তু প্ৰতিশ্ৰুতিবিলাক কিন্তু পূৰণ কৰিব পৰা নাই, কাৰ্যকৰী কৰিব পৰা নাই। গতিকে এইটো এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে সময় থাকোঁতে ইয়াৰ স্থায়ী সমাধান যদি নকৰে, তেতিয়াহ'লে আমাৰ প্ৰতিবাদ ধাৰাবাহিকভাৱে এইখন চৰকাৰৰ বিৰুদ্ধে আৰু বান বিভাগৰ বিৰুদ্ধে, আজি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে কিন্তু চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।